Good morning friends. ৰাতিপুৱা এতিয়া বাজে 6:30 আৰু 6:30 বজাতে উঠাৰ কাৰণ হৈছে আজি যাম পিকনিক খাবলৈ কাৰণে ৰামঘাট। তো কৈ দিলোঁ ক'ত যাম। তো এতিয়া ভণ্টিয়ে ফোন কৰি আছিলে যে জল্দি আমি উঠিলোঁ, তহঁতি উঠি পেলি কিবা কিবি কৰিব আছে কৰিবলৈ। তাৰপিছত এতিয়া উঠিলোঁ আৰু উঠি মেলি এতিয়া মুখ চুখ ধুই যাওঁ ঘৰলৈ। ঘৰত গৈ গা ধুব লাগিব নে ইয়াৰ পৰাই গা ধুই যাওঁ চাই লওঁ। এইফালে স্কুটি লৈ মই আৰু জয়ন্ত ওলালোঁ যাবলৈ কাৰণে। মানে জয়ন্তক ফাৰ্ষ্টত আমাৰ ঘৰলৈ লৈ যাম আৰু কিবা কিবি বস্তু আছে সেইখিনি আনিমগৈ। তাৰপিছত মই গা পা ধুই আহি ফাৰ্ষ্টত পিকনিক যাবলৈ আজিকালি ভয় লগা হৈছে দেৰগাঁৱৰ ঘটনাটো শুনাৰ পাছৰ পৰা। তো ভয়ে ওলালোঁ পিকনিক যাবলৈ কাৰণে। তো ভাবিলোঁ যে কালিমাৰ ওচৰত এটা সেৱা জনাই তাৰপিছত যাওঁ বুলি। ৰাতিপুৱাই চাকি তাকি জ্বলাই কালিমাক সেৱা ধৰি ঘৰতো পূজা পালি দি তাৰপিছত ভালে কুশলে ঘৰত যাতে ভালে কুশলে আহিব পাৰোঁ সেইটো বুলিয়ে সেৱা জনালোঁ। ছোৱালী মই আহি কালিমাক সেৱা এটা জনাই লৈছোঁ। ক'ৰবাত যোৱাৰ আগত যাব কালিমাক মনতে থাকে হ'লেও আহিলৈ চাকিটো জ্বলালোঁ। এতিয়া ঘৰত গৈ কি কাম কৰিবলৈ আছে কৰি লওঁগৈ। ভাল ৰাস্তা আহোঁতে ইমান বেয়া ৰাস্তা পাইছে, চবৰে অৱস্থা বেয়া হৈ গৈছে। এবাৰ ইফালে ধৰিছে মই হ'লেও অকণমান ভিডিঅ' কৰিছোঁ। ছোৱালী আইমণি কোচতে আছিলে, মানে ইমান লৰিছে নহয় নোৱাৰিছোঁ। চিঞৰ বাকৰ বাপৰে কৈ আছে লাহে লাহে যাবলৈ কাৰণে জমনি লাগে। জোগৰে আধা ৰাস্তা আহি পালোঁ, একদম হালত বেয়া হৈ গ'লগৈ। এনেকুৱা ঝাকান নেকি বাপৰে। পিছফালে বহি ছোৱালীক লৈ অৱস্থা বেয়া হৈ গ'লগৈ। ছোৱালী শুই গৈছিলে আকৌ উঠি থাকিলে ক'ত গ'ল। কি খাইছিল ৰেষ্টুৰেণ্টে? মোক খুলি আছে এপাচি হৈ পানীত যায় অৱস্থা নাই। नहीं ना जल धर पाई गलो पिकनिक प्लेस अवस्था ना ছোৱালী একদম পানীলৈ পুৰা খেলি আছে। ধৰিয়াটো আছে গাড়ীৰ পৰা বস্তু নোমোৱা হ'ল আৰু মই এইফালে আহিছোঁ নদীৰ পানী নিবলৈ কাৰণে। কাৰণ এতিয়া আমি হ'ব ডিম বইল কৰি ঘৰৰ পৰাই লৈ আহিছোঁ। ইয়াত ব্ৰেড আৰু বাটাৰ কমলা মানে গুচাই আছে, ডিমটো গুচাই আছে। তাৰপিছত এতিয়া খাম চাহ আৰু পোৱালীক ভিডিঅ' অকণ কৰিব দিলোঁ। ইমান লৰাই থাকে, কিনো ভিডিঅ' বনাই দিয়ে নাজানো।
এইফালে চাহ তাহ খাই দালিত তেল মাৰি আৰু ভাতৰ পানী বহাই মই আৰু ছোৱালী দলি আহিছোঁ অকণমান চাবলৈ কাৰণে তাতে খাই আছোঁ। আমি বালিত খোজকাঢ়ি আছোঁ, বালিত খোজকাঢ়ি আছোঁ। দেখিছ না বাকুৰিও আমি এটা খাম না ছোৱালীও আছে আমাৰ মাজত। ফটো উঠিলোঁ, ৰিলচ বনাবলৈ নেটৱৰ্কে নাই। এইফালে ফটো উঠিয়ে আছে। চব ল'ৰা ছোৱালী আহিছে। এওঁ থকাহেঁতেন এওঁ আহিলেহেঁতেন। বিয়া পতা মানে ময়ে আছোঁ আৰু মোৰ পোৱালি আছে। ভাবক মই অকলে ছোৱালীক লৈ গৈছোঁ ইমান ৰিক্সত, মানে চব ল'ৰা ছোৱালী আৰু চবেই পানীত গা ধুই আছে, কি কৰি আছে। ছোৱালীও পূৰা পানী লৈ খেলিছে, চবৰ লগত থাকি যায় যিহেতু, সেইকাৰণে মোৰ ইমান টেনশ্যন নাই। তো ইয়াত দেখিছে নহয় জয়ন্তৰ অৱস্থাটো, গা ধুই আছে। খানা বনা কমপ্লিট কৰি সেয়া চবে মিলি আহি আছোঁ জুলনা দলং চাবলৈ কাৰণে। ভৰি চৰি এইফালে বিষাই গৈছেগৈ আৰু ছোৱালীকো থৈ আহিছোঁ। পাগলাৰ নিচিনা মোজা গলি দেখছোন টেবুলের পিছনে আসতে বলে উঠাই যাচ্ছুন গাড়ি মাঝে কেউ চিল্লাই কয়ে দে না ছোৱালীক লৈ অহা নাই। গাড়ি মাঝে উঠাই দিছ। ভাত মানে খাই বৈ আহিছোঁ। এইফালে ৰেষ্টুৰেণ্ট এটা আছে, নেজানোৱে জুলনা দলং চাবলৈ আহিছিলোঁ। ইয়াত হেনো বৰ্ডতো উঠিব পাৰি। তো ভণ্টিয়ে উঠিম বুলি আমাক মাতি আছে, তাত ৰখিয়ে আছিলে। গ'লোঁ, অকণমান এনজয় কৰিছোঁ। আপোনালোকেও ভিডিঅ'টো চাই এনজয় কৰক। ছোৱালীক উঠাবলৈ নোৱাৰিলোঁ, তাই নাছিলে মোৰ লগত, দীপক দাৰ লগত আছিলে, সেইকাৰণে উঠাব নোৱাৰিলোঁ। আৰু আমাৰ ভাইটিকো উঠাব নোৱাৰিলোঁ। বহুত দুখ লাগি আছে পাছত মোৰ মানে ভাবি। জল নদীর কিবা হোটেলের মতন আছে আমার দা আঙ্কে আমি একটা চশমা পিন্দা দাও। হ্যাঁ একটা একটা উড়া ওই প্রদীপ কি এরকম একটা ফটো উঠাইতে দাও। আমি জানি না फ्री फ्री बन दिया हम लोग। আমি শুনলো না ওটা কালাম নাই আমার বহুত দুঃখ থাকে গেছে हम भागे गए इधर से अभी